মাক দেউতাক নোহোৱা ছোৱালীজনী সৰুৰ পৰা মই বহুত কষ্ট কৰি ডাঙৰ কৰিছোঁ। তাইক একো অভাৱত থাকিবলৈ দিয়া নাই। আশা কৰোঁ আপোনালোকেও যাতে তাইক ভালেই ৰাখে। মাক দেউতাক নাই, এতিয়া মাক দেউতাক পাইছে, মাক দেউতাকৰ মৰমখিনি দিব আপোনালোকে। হ'ব হ'ব, আপুনি একো চিন্তা কৰিব নালাগে। ছোৱালী মানুহৰ দুখ কষ্টৰ কথা মই বুজি পাওঁ নহয়। তাইক মই মোৰ নিজৰ ছোৱালীৰ দৰেই ৰাখিম। মোৰো এজনী ছোৱালী আছে, ছোৱালী মানুহৰ কথা ভালদৰে বুজি পাওঁ। আজিৰ পৰা তাই আমাৰ বোৱাৰী নহয়, তাই আমাৰ ছোৱালী। আপুনি কোনো চিন্তা নকৰিব, আমি তাইক ভালদৰে ৰাখিম। আপোনালোকৰ কথাবোৰ শুনি বহুত সুখী হৈছোঁ। জোঁৱাই, তোমাকো কৈছোঁ। হ'ব মামা, আপুনি নিশ্চিন্ত থাকক। আপোনাৰ ভাগিনক কেতিয়াও কষ্ট পাবলৈ নিদিওঁ। আমি এতিয়া আহোঁ। চুমি, শহুৰৰ ঘৰখন তই তোৰ নিজৰ ঘৰৰ দৰেই ভাবিবি। হ'ব মামা। বোৱাৰী বোৱাৰী, মা বোৱাৰী, ব্ৰেকফাষ্ট ৰেডি হৈ আছে। আহা সোনকালে ৰেডি হৈ খোৱাহি, বাবাকো জগুৱাই দিয়া। মা, আপুনি ৰাতিপুৱাই ৰাতিপুৱাই কিয় কষ্ট কৰিব লাগে? মই কৰিলোঁ হয় নহয়। মই জানো তুমি মানুহক বনাই সিজাই খুৱাই ভাল পোৱা। তোমাৰ দৰে ময়ো ৰান্ধি বাঢ়ি ভাল পাওঁ। তুমি এইখন ঘৰলৈ নতুনকৈ আহিছাহে, গতিকে আজি ময়ে বনালোঁ। নতুন বোৱাৰী কেইদিনমান পাকঘৰত সোমাব নালাগে, নিজৰ মতেই থাকা। পিছলৈতো এনেও তুমিয়ে বনাব লাগিব। এইকেইদিন অকণমান আৰাম কৰা, পিছলৈ বাৰু কামবোৰ লাহে লাহে দুইজনীয়ে ভগাই ল'ম। ঠিক আছে মা, আপুনি যাওক, মই ৰেডি হৈ গৈ আছোঁ। অঁ, দেৰি নকৰিবা, বাবাকো জগাই দিয়া। পংকজ, পংকজ উঠা। উঠিব হ'লেই নে? মায়ে ব্ৰেকফাষ্ট ৰেডি কৰি মাতি আছে, তোমাৰ উঠিব হোৱাই নাই। উঠা উঠা। ৰ'বা, মই তোমাৰ কাৰণে গিফ্ট এটা আনি থৈছোঁ। মই ৰৈ থাকিম আৰু তুমি শুয়ে থাকিবা, মায়ে গালি পাৰিব। উঠা উঠা। উঠিবই মন যোৱা নাই, বৰ টোপনি ধৰি আছে। তুমি মোৰ কাৰণে কি গিফ্ট আনি থৈছা? তোমাৰ কাৰণে মই সোণৰ খাৰু এযোৰ আনিছোঁ। সোণৰ খাৰু? সোণৰ খাৰু মোৰ হাতত পিন্ধিলে ভাল নেদেখিব নেকি? কিয় ভাল নালাগিব? বেলেগে তোমাক ভাল দেখক বা নেদেখক, মই ভাল দেখিলেই হ'ল। বহা বোৱাৰী। পলি ক'ত মা? মই ইয়াত বৌ। আহা আকৌ, তুমি ব্ৰেকফাষ্ট কৰি লোৱাহি। মায়ে আমাৰ কাৰণে বহুত সময়ৰ পৰা ৰৈ আছে। আজি কি সূৰ্য পশ্চিম ফালৰ পৰা ওলাইছে নেকি? মায়ে আমাৰ কাৰণে ৰৈ আছে। পলি, ডাঙৰৰ মুখে মুখে কিহৰ ইমান কথা? চুপ মাৰি খাই বৈ নিজৰ কামত লাগগৈ। বৌ, তোমাৰ হাতত সেইযোৰ কি সোণৰ খাৰু নেকি? বিয়াৰ দিনা দেখা নাই যে, আজিহে দেখিছোঁ। অঁ, এইযোৰ সোণৰ খাৰু, দাদাই আজি দিছে। সঁচাকৈ সূৰ্য আজি পশ্চিম দিশে উদয় হৈছে। দাদাৰ দৰে কৃপণ মানুহ এটাই তোমাক সোণৰ খাৰু গিফ্ট দিছে, যিটো মানুহে তোমাক বিয়াৰ দিনাখনেই সোণৰ খাৰু এযোৰ নিদিলে, আজি দিছে। আজি দিছে। তোমাৰ কি খাৰুযোৰ পচন্দ হোৱা নাই নেকি? পচন্দ হৈছে, কিয় নহ'ব, কিন্তু মই আচৰিতহে হৈছোঁ। দাদাৰ দৰে কৃপণ মানুহ এজনে তোমাক খাৰু গিফ্ট দিছে, আৰু মাৰ দৰে ইমান ধূত মানুহ এজনীয়ে আজি ইমান সোনকালে উঠি ব্ৰেকফাষ্ট বনাইছে। যিজনী মানুহে বেলা 10টা নবজালৈকে বিচনাই নেৰে। কথাবোৰ যে মোৰ কিবা বৰ আচৰিত যেন লাগিছে। তই কি ক'ব বিচাৰিছ ভণ্টি? মই কৃপণ হ'লো বুলিয়ে কাকো কি গিফ্ট নিদিওঁ নেকি? তোৰ নিজৰ স্বাৰ্থ নাথাকিলেতো তই নিদিয়ই। তই যে কৃপণ সেই কথাটো মই ভালদৰে জানো। নতুন বৌৰ আগত তহঁতে যে ইমান নাটক কৰি আছ কিয়? মোকো বুজাই দেচোন। পলি, তই মনে মনে থাকিবি, বয়সতকৈ বেছি কথা ক। নতুন বোৱাৰীজনীৰ আগত ৰাতিপুৱাই তাই কেনেকৈ মুখখন খুলি লৈছে চা। বোৱাৰীজনীক অকণ শান্তিৰে থাকিবলৈ দেচোন। কি আচৰিত, তুমি আকৌ বেলেগ মানুহ শান্তিৰে থকাটো কেতিয়াৰ পৰা বিচাৰিছা? তহঁতে মনে মনে থাকিবিনে? পলি, ৰাতিপুৱাই ঢেৰ কথা কৈ আছ, মনে মনে থাক। হ'ব দেউতা। চুমি, শুনিছোঁ তোমাৰ মা দেউতা হেনো বহুত ধনী মানুহ আছিল। হয়। তথাপিও তুমি কেনেকৈ ইমান সাধাৰণ জীৱন এটা কটাব পাৰিছা? বিলাসিতা মোৰ একেবাৰে ভাল নালাগে। মোৰ মা দেউতা ধনী আছিল যদিও মা দেউতায়ো বিলাসিতা একেবাৰে পচন্দ নকৰে। মই 10 বছৰ বয়স হওঁতেই মা দেউতা এটা এক্সিডেণ্টত ঢুকালে। তেতিয়াৰ পৰা মই মামাহঁতৰ ঘৰতেই ডাঙৰ দীঘল হৈছোঁ। মামাহঁতৰ ঘৰত মোক সকলোৱে ভাল পায়। তোমাৰ দৰে এজনী লক্ষী ছোৱালীক কোনেনো বেয়া পাব? ৰ'বাচোন, তোমাৰ ভণ্টি কিবা খঙত আছে যেন পাইছোঁ দেখোন। ৰাতিপুৱা তাই ইমানবোৰ কথা কৈছে। তাইৰ কথা বাদ দিয়া, তাই সৰু ছোৱালী, কাৰ লগত কেনেকৈ কথা পাতিব লাগে ভালদৰে নাজানেই। কেতিয়াবা ভালদৰে দুচাটমান দিম, চব বুজি পোৱা হৈ যাব। তেনেকৈ কিয় কৈছা? মোক কেইদিনমান সময় দিয়া, মই তাইক সকলোবোৰ বুজাই বঢ়াই ল'ম। ঠিক আছে, চেষ্টা কৰি চোৱা। বুজাব যে পাৰিবা সেইটো মোৰ মনে নকয়। তথাপিও তুমি বুজাব পাৰিম বুলি ভাবিছা যেতিয়া বুজাবা। তুমি বহি থাকাচোন, মই তাইৰ ওচৰৰ পৰা এবাৰ আহোঁগৈ। পলি, পঢ়ি আছা? অঁ বৌ, পঢ়ি আছোঁ। বৌ, তুমি মোক বেয়া নাপাবা। আচলতে ৰাতিপুৱাই মই তোমাৰ আগত ইমানবোৰ কথা ক'বই নালাগিছিল, কিন্তু মই ৰ'বই নোৱাৰিলোঁ জানানে। মা আৰু দাদাৰ আচৰণবোৰ দেখি দুইটা যে সম্পূৰ্ণ কিবা এটা চেঞ্জ হৈ গৈছে। পলি, এইবিলাক সৰু সুৰা কাজিয়া পেচাল ঘৰত থাকেই, প্ৰত্যেকৰ ঘৰতেই থাকে। এইবিলাকক লৈ তৰ্ক পেচাল কৰিব নালাগে। মই তোমাক একো বেয়া পোৱা নাই পলি। মই তোমাৰ ওচৰলৈ এনেই এপাক আহিছিলোঁ। তুমি পঢ়ি আছা যেতিয়া থাকক দিয়া, পঢ়ি থাকা, দুইজনীয়ে পিছত কথা পাতিম। বৌ, তোমাক এটা কথা ক'বলগীয়া আছিল। কি কথা পলি? মা আৰু দাদাৰ এই সহজ সৰল আচৰণবোৰ দেখি তুমি সহজতে সিহঁতক বিশ্বাস কৰি নল'বা। সিহঁতৰ দুটাৰ উদ্দেশ্য একেবাৰেই ভাল নহয়। সিহঁতৰ দুয়োটাই কেৱল নিজৰ স্বাৰ্থটোহে বুজি পায়, বেলেগৰ আৱেগ অনুভূতি একো বুজি নাপায়। সিহঁত দুটাক তুমি যিমান চিধা বুলি ভাবিছা, সিহঁত দুটা সিমান চিধা নহয়। মই সিহঁতৰ ব্যৱহাৰবোৰ দেখি বৰ আচৰিত হৈছোঁ।
সিহঁত দুটাই নিশ্চয় কিবা এটা প্লেনিং কৰি আছে, নহ'লে সিহঁতৰ ব্যৱহাৰ এনেকুৱা নহয় নহয়। পলি, তুমি কি কথা কৈছা? নিজৰ মা আৰু দাদাৰ বিষয়ে তুমি কিয় তেনেকৈ কৈছা? আৰু কেইদিনমান ৱেইট কৰাব, তাৰপিছত তুমি নিজেই প্ৰমাণ পাবা মই নিজৰ মা আৰু দাদাৰ কথা কিয় তেনেকৈ কৈছোঁ। মাথো তুমি অলপ সাৱধানে থাকিবা। ঠিক আছে পলি, তুমি পঢ়া, মই আহিছোঁ। কেইদিনমানৰ পিছৰ কথা। মা, আপুনি মোক মাতিছিলে? অঁ বোৱাৰী, মই কথা এটা ভাবিছোঁ। কি কথা মা? ভাবিছোঁ চহৰত এটা নতুন ঘৰ কিনো। এই গাঁৱত থাকি আৰু ভাল লগা নাই। মা, গাঁৱত থাকি দেখোন ভাল লাগে, আৰু চহৰত ঘৰ কিনিবলগীয়া হ'লে বহুত টকা লাগিব। ইমানবোৰ টকা খৰচ কৰা কি দৰকাৰ? ইয়াততো আমি ভালদৰে আছোঁ। কিয় ইমান চিন্তা কৰিব লাগে? তোমাৰ শহুৰ দেউতাৰ জমা টকাখিনি ঘৰ এটা কিনিম আকৌ। ইমান দিনৰ কষ্টৰ ধন এদিনতে এটা ঘৰ কিনি শেষ কৰি দিব মা। আৰু কেনেবাকৈ যদি দেউতাৰ সেই জমা টকাখিনিয়ে নহয়গৈ, তেতিয়া চহৰত মাটি বাৰী ঘৰ কিনাটো বহুত ডাঙৰ সমস্যা, ঢেৰ টকা লাগিব। কিহৰ ইমান চিন্তা কৰিবলগীয়া আছে? তুমিতো আছাই। শুনিছোঁ তোমাৰ দেউতাৰ অজস্ৰ ধন সম্পত্তি। এতিয়াতো সেইবোৰ ধন সম্পত্তি তোমাৰেই। কিয় ইমান চিন্তা কৰিব লাগে? কিন্তু মা, আমাৰ হ'ব, তুমি বেছি কথা ক'ব নালাগে। চহৰত ঘৰ এটা কিনিম বুলি কৈছোঁ, কিনিমেই। এই বিষয়ে তুমি বাবাৰ লগত কথা পাতিবা। যোৱা এতিয়া ইয়াৰ পৰা। তাইক এনেই বিয়া পাতি আনিছোঁ বুলি ভাবিছে। তাইৰ বাপেকৰ ধন সম্পত্তিবোৰৰ কথা গম পাইহে তাইক বিয়া পাতিছোঁ। নহ'লেনো মোৰ ল'ৰাক তাইৰ নিচিনা ছোৱালীজনী বিয়া পাতিব দিওঁনে? দেখিবলৈও কেনেকুৱা। পংকজ, তোমাৰ মায়ে এইবোৰ কি কথা কৈছে? দেউতাৰ যিমান ধন সম্পত্তি আছে গোটেইবোৰ বিক্ৰী কৰি হেনো টাউনত এটা ঘৰ কিনিব, আৰু মোৰ ধন সম্পত্তি হেনো জমাজৰি হ'ব। অঁ, মায়েনো কি ভুল কথাটো কৈছে? মায়েতো ঠিকেই কৈছে। তোমাৰ মা দেউতা নাই, তোমাৰ বাহিৰে আৰু তোমালোকৰ ঘৰত ল'ৰা ছোৱালীও নাই। তোমাৰ দেউতাৰ সা সম্পত্তিবোৰ সকলোবোৰতো তোমাৰে, আৰু তোমাৰ সম্পত্তি মানে আমাৰ সম্পত্তি নহয় জানো? তোমালোকে এইবোৰ কি কথা কৈ আছা? মই একো বুজি পোৱা নাই। মোৰ নামতনো ক'ত ধন সম্পত্তি দেখিলা তোমালোকে? কিয়? তোমাৰ দেউতাৰ বোলে দেখোন বহুত ধন সম্পত্তি। অঁ, দেউতাৰ মাটি বাৰী অজস্ৰ আছিল, কিন্তু সেইবোৰ দেউতাই দান কৰি থৈ গৈছে। আৰু এতিয়া যিখিনি সা সম্পত্তি আছে সেইখিনি মামাৰ নামত কৰি দিলে। মোৰ নামত একো সম্পত্তি নাই। কি? তোমাৰ নামত একো নাই? হে ভগৱান, এইবোৰ কি শুনিছোঁ মই? মোৰ জীৱনটো ধ্বংস হৈ গ'ল। মা, মা শুনিছানে? এইফালে আহাচোন। কি হ'ল বাবা? কিয় ইমানকৈ চিঞৰিছ? মা, তোমাৰ বোৱাৰীয়ে কি কৈছে শুনা। তাইৰ নামত হেনো বোলে কোনো সম্পত্তি নাই। যিবোৰ মাটি বাৰী আছিল দেউতাকে হেনো দান কৰি থৈ গ'ল, আৰু এতিয়া যিখিনি আছে সেইখিনি হেনো মোমায়েকৰ নামত আছে। হে ভগৱান, এইখন কি পুৰা কপাল মোৰ! কি বোৱাৰী আনিলোঁ মই মোৰ ঘৰলৈ! আপোনালোকে কি কথা কৈছে? মই বুজি পোৱা নাই দেখোন। কুলক্ষণী, এতিয়া আৰু তই বুজিবলৈ কি বাকী আছে? মোৰ ইমান সুন্দৰ ল'ৰাটোৰ মূৰটো খালি তই। ভাবিছিলোঁ বোৱাৰীজনী দেখিবলৈ বেয়া হ'ল কি হ'ল, কিন্তু বাপেকৰ অজস্ৰ ধন সম্পত্তি আছে। ধন সম্পত্তি থকা বুলি ভাবিয়ে তোক মানি ল'লোঁ বোৱাৰী বুলি। এতিয়া না তোৰ ধন সম্পত্তি আছে, নে তোৰ কিবা ৰূপ আছে। ইফালে আকৌ সৰুতেই মাৰ বাপেৰে মূৰটো খালি গজমৰি, এতিয়া আকৌ মোৰ ল'ৰাটোৰ মূৰটো খালিহি। কৈ যে ৰাস্তাৰ ভিখাৰী এজনীক বোৱাৰী কৰি আনিলোঁ নহয়, এইবোৰে সাধি আহিছিলোঁ কপালত। মা, আপুনি এনেকৈ ক'ব পাৰিলে? আৰু কেনেকৈ ক'ব লাগে তোক? হা, এনেকুৱা মন গৈছে যে তোক ডিঙি চেপি মাৰিয়ে পেলাওঁ নেকি? বাবা, এইজনীক আজিয়ে ঘৰৰ পৰা গোটেই বাহিৰ কৰি দে। কোনো ভিক্ষাৰীক মই ভাত খুৱাই থাকিব নোৱাৰোঁ এনেই এনেই। মা, আপোনাৰ মুখখন থাকিল বুলি ইমান বেয়াকৈ ক'ব পাৰিছেনে? আপোনালোকে তাৰমানে মোক ধন সম্পত্তি লোভতহে বিয়া পাতিছিল। ঐ, তই মোৰ মাৰ মুখে মুখে কথা কৈছ যে, ক'ত সাৰ পালি তই ইমান? মই ইচ্ছা কৰা হ'লে ধুনীয়া ছোৱালী এজনী চাই বিয়া পাতিব পাৰিলোহেঁতেন। তোৰ ধন সম্পত্তি আছে বুলি ভাবিয়ে মই তোক বিয়া পাতিছিলোঁ। তই আৰু তোৰ মামাৰে লগ লাগি মোক প্ৰতাৰণা কৰিলি। ইয়াৰ শাস্তি তই পাবি। বাবা, মই কৈছোঁ তই এইজনী ঘৰৰ পৰা উলিয়াই পঠিয়া। নহয় মা, নেলাগে। তাই ইয়াতেই থাকিব। তাইক ইয়াৰ শাস্তি দিব লাগিব। তাইক যদি ঘৰৰ পৰা উলিয়াই পঠিয়াওঁ, তাইক কেনেকৈ শাস্তি দিম? এতিয়াৰ পৰা তাই এইখন ঘৰত কামলাৰ দৰে থাকিব লাগিব। ঘৰৰ সকলোবোৰ কাম কাজ তাই অকলে কৰিব লাগিব। ঐ, তোক যে মই সোণৰ খাৰু এযোৰ দিছিলোঁ, মোক খাৰুযোৰ উভতাই দে। তই যে এইজনীৰ লগত কিয় পইচাবোৰ খৰচ কৰিছিলি জানো? দে, খাৰুযোৰ মোকেই দে। ঐ কুলক্ষণী, শুনিছানে নাই? আজিৰ পৰা এই ঘৰৰ সকলো কাম তই অকলে কৰিব লাগিব। কাপোৰ ধোৱা, ঘৰ সাৰা, ঘৰ মোচা, ভাত বনোৱা চব কৰিব লাগিব। কি চাই আছ এতিয়া মুখৰ ফালে? যা, কামত লাগগৈ। বৌ, মই তোমাক কৈছিলোঁ নে ইহঁতক বিশ্বাস নকৰিবা বুলি? এতিয়া গম পালা? বোৱাৰী, নেকান্দিবা। সকলোবোৰ ঠিক হৈ যাব। আমি আছোঁ নহয়। মই তোমাক কৈছিলোঁ নে কেইদিনমানৰ পিছত সিহঁতৰ আচল ৰূপটো দেখা পাবা বুলি? বেছি দিন নালাগিলেই। বৌ, তুমি ইয়াৰ পৰা গুচি যোৱাগৈ, নহ'লে ইহঁতে তোমাক জ্বলাই দিব। ইহঁতক বিশ্বাস কৰিব নোৱাৰি বৌ। পলি, এইখন ঘৰৰ বোৱাৰী হৈ আহিছোঁৱে যেতিয়া, শেষ মুহূৰ্তলৈকে ইয়াতেই থাকিম। দেখা যাব কি হয়। তুমি আৰু দেউতা আছা নহয় মোৰ লগত? ঠিক আছে বৌ, তুমি যদি ভয় নকৰা থাকা বাৰু। মা, ডাঙৰ কথা এটা হৈছে। চুমি গৰ্ভৱতী। কি? সেইজনী গৰ্ভৱতী? হে ভগৱান, সেইজনী পেটৰ পোৱালি কেনেকুৱা হ'ব গমেই পাইছোঁ আৰু। মই তোক এটা ঔষধ দিম। ঔষধটো তই তাইক খোৱাৰ খাদ্যৰ লগত মিলাই দিবি। গাখীৰৰ লগত দিলে বেছি ভাল হ'ব। ঠিক আছে মা। কাম কৰি কৰি ভাগৰি পৰিছোঁ, অকণমান ৰেষ্ট কৰি লওঁগৈ। চুমি, এইগিলাচ গাখীৰ খাই লোৱা। আজি হঠাতে আপোনাৰ মোৰ প্ৰতি ইমান মৰম জাগে যে? ইমান দিনে তোমাৰ লগত যি ব্যৱহাৰ কৰিছিলোঁ সেইবোৰ সকলো পাহৰি যোৱা। এতিয়া তোমাৰ গৰ্ভত মোৰ সন্তান আছে। তাক চোৱা মেলা কৰা মোৰো দায়িত্ব আছে।
হয় নেকি দিয়া বৌ তুমি সেই গাখীৰ গিলাচ নাখাবা কিয় পলি তোমাৰ দাদাই মোক মৰমত আনি দিছে মৰমত দিয়া নাই সেই গাখীৰ গিলাচত বিষ মিলাই দিছে তোমাৰ গৰ্ভত থকা সন্তানটো মা আৰু দাদাই লগ লাগি মাৰিব বিচাৰিছে পলিয়ে কোৱা কথাটো সঁচা নে পংকজ ঐ তই গাখীৰ গিলাচ চুপচাপ মাৰি খাবিনে নে তোক ডিঙি টিপি মাৰি পেলাম আপোনালোকে গাখীৰত বিষ মিলাই দিছে মই নাখাওঁ বাবা এই বেছি কৰি আছে ধৰ এইক এই কাজি পুলিচ 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 কোনে মাতিলে ময়ে মাতিলো মা মই শুনি আছিলো দাদাই আৰু তুমিয়ে বৌক বিষ খোৱাৰ কথা পাতি থকা সেইকাৰণে মই পুলিচক ফোন কৰি দিলো আপোনালোকে বোৱাৰীক শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰি থকাৰ কাৰণে আপোনালোকক এৰেষ্ট কৰা হ'ব এনেকৈ চুমিক অত্যাচাৰ কৰি থকা দেখি পলিয়ে সহ্য কৰিব নোৱাৰি পুলিচ মাতি মাককে ককায়েককে পুলিচৰ হাতত গোটাই দিলে